অসমখন কেতিয়াও শংকৰ আজানৰ দেশ হ'ব নোৱাৰে আৰু আমাৰ দুখ তেতিয়া লাগে কিছুমান অঞ্চলত যেতিয়া আমি দেখিবলৈ পাইছোঁ যে শংকৰ আজান নহয় আজান শংকৰ কৰি পেলোৱা হৈছে এই শব্দকেইটা শুনোতে আপোনাৰ বুকু কেনেকুৱা লাগিছে বাৰু খ্ৰীষ্টানৰ যিটো আক্ৰমণ সেইটোক আপুনি পুতনাৰ লগত তুলনা কৰিব পাৰে পুতনাৰ আক্ৰমণ কেনেকৈ মানে খুৱাইছে গাখীৰ খুৱাবলৈ আহিছে কিন্তু লক্ষ্য কি ন ফ্ৰী এডুকেশ্যন আৰু ফ্ৰী হেল্থ চেকআপ দি আছে ন ফ্ৰী হেল্থ ফ্ৰী এডুকেশ্যন ফ্ৰী গোটেই চিন্তা আমাৰ ব্লাডত ফ্ৰী তো এই ফ্ৰী কনচেপ্টটো আমি বাদ দিব লাগিব অসমীয়া তেতিয়া আমি দবদবাই থাকিব পৰা হ'ম মোগলৰ যিটো আক্ৰমণ সেই মোগলৰ আক্ৰমণটোক আমি তাৰকাৰ আক্ৰমণ বুলি ধৰিব পাৰোঁ টচ কৰি পেলোৱা এডাল গছ এডাল বৃক্ষ সেই বৃক্ষডালক গুৰিতে যদি মাৰাৰ প্লেন কৰিছে সেয়া হৈছে খ্ৰীষ্টান আৰু ডাল পাত ঠাল ঠেঙুলি কাটি যদি টচ কৰিব বিচাৰিছে সেয়াই হৈছে মোগল আমাৰ সমাজে যদি ৰামায়ণ অধ্যয়ন কৰে মই ভাবোঁ লাভ জিহাদ বন্ধ হ'ব বৰ্তমানৰ বিধায়ক ৰমাকান্ত দেউৰী তেখেত এগৰাকী তিৱা নিশ্চয় চ' কিয় ভাবিলে তেখেতে কাম কৰিব পৰা নাই নেকি সেই অঞ্চলটোৰ কাৰণে যে আপুনিও ভাবিলে আৰু একেটা দলৰ পৰা ভাবিলে ক'ৰবাত আপোনালোকৰ মাজতেই কিবা আছে নেকি দ্বন্দ্ব কাজিয়া মৰিগাঁৱৰ নতুন প্ৰজন্মই ৰমাকান্ত দেউৰীক ভাল নাপায় নেকি তেওঁৰ চিন্তা ভাৱনাবিলাক নিমিলে নেকি নমস্কাৰ মই চক্ৰপাণী পৰাশৰ চাবলৈ আৰম্ভ কৰিছে বাৰ্তালাপ কেইবাটাও অনুষ্ঠান ৰাজনৈতিক অনুষ্ঠান আমি আপোনালোকৰ বাবে আগবঢ়াইছোঁ আৰু ক'ৰবাত দেখা পোৱা গৈছে যে একেটা সমষ্টিতে 2-3গৰাকী প্ৰাৰ্থীৰ উদ্ভৱ হৈছে আৰু তেওঁলোকেও টিকট বিচাৰিছে আৰু এনেকুৱাও দেখিবলৈ পোৱা গৈছে এনেকুৱা এটা সমষ্টি আছে যিটো সমষ্টিত বা কেইবাটাও সমষ্টি আছে য'ত বৰ্তমানৰ বিধায়ক আছে তাৰপিছতো নতুন নেতাই তাত ইলেকশ্যন খেলিবলৈ মন মেলিছে মই নকওঁ কোন সমষ্টিত কি হৈছে কিন্তু আজিৰ আমাৰ অতিথিগৰাকী হৈছে মৰিগাঁৱৰ পৰা আহিছে তেখেত আৰু তেখেতৰ নাম হৈছে শ্ৰী উৎপল কুমাৰ নাথ ডাঙৰীয়া আৰু তেখেতে বিভিন্ন সংগঠনৰ লগত জড়িত হৈ আছিল আৰু সকলো সংগঠনৰ পৰা বৰ্তমান বিৰতি লৈ তেখেতে পোনপটীয়াভাৱে কেইদিনমানৰ পিছতে হয়তো ভাৰতীয় জনতা পাৰ্টীত যোগদান কৰিব আৰু নাম চৰ্চাত আছে যে তেওঁ এইবাৰ টিকট লাভ কৰিব মৰিগাঁৱৰ পৰা তেন্তে হ'লে মৰিগাঁৱৰ বৰ্তমানৰ বিধায়কৰ কি হ'ব আৰু এইগৰাকী যিগৰাকী নেতাৰ কথা মই কৈছোঁ উৎপল কুমাৰ নাথ ডাঙৰীয়া তেখেত বিভিন্ন ক্ষেত্ৰত চৰ্চাত থকা এগৰাকী ব্যক্তি মই তেখেতৰ কেইবাটাও ভিডিঅ' চাইছোঁ তেখেতে শংকৰ আজানৰ দেশ বুলি ক'বলৈ নিবিচাৰে তেখেতে শংকৰ মাধৱৰ দেশ বুলি ক'বলৈ বিচাৰে যিবিলাক আমি সৰুৰ পৰা পঢ়ি আছিলোঁ তেখেতে লাভ জেহাদৰ বিৰুদ্ধে মাত মাতি আছে গতিকে এই ব্যক্তিগৰাকীৰ লগত আজি মোৰ কথা পাতি ভাল লাগিব হয়তো আপোনালোকে অনুষ্ঠানটো আৰম্ভণিৰ পৰা শেষলৈকে চাব নমস্কাৰ জনাইছোঁ আপোনাক নমস্কাৰ পোনপটীয়াভাৱে একেবাৰে মৰিগাঁৱৰ পৰা নে নিশ্চিতভাৱে কোন ভাল দি আহিলে মৰিগাঁৱলৈ আমি মায়ং হৈ আহিছে এইটো ৰাস্তা এৰিলে নেকি নিশ্চয় মৰিগাঁৱৰ কোনখিনি আহোঁতে কোনখিনি জেগা আটাইতকৈ বেছি ভাল লগা আপুনি মৰিগাঁৱৰ পৰা ঘৰৰ পৰা ওলোৱাৰ পিছত মৰিগাঁৱৰ পৰা যদি আমি গুৱাহাটীমুখী হওঁ নিশ্চিতভাৱে আমাৰ গৌৰৱৰ যিবিলাক অঞ্চল এই অঞ্চলখিনি নিশ্চয় ভাল লাগে আমি ঘৰৰ পৰা যেতিয়া আমি ওলাই আহিম যদি আমি মায়ং ফালেদি আহোঁ পবিতৰালৈ আমাৰ নিশ্চিতভাৱে চকু যাবই আৰু এনেকুৱা লাগে আমি গুৱাহাটীলৈ আহোঁতে সেই যিটো তিনিআলি পাওঁ মায়ঙৰ তো তাৰ পৰা অলপ কাটি গ'লে আমি পবিতৰা পাওঁ কিন্তু কেতিয়াবা আমাৰ এনেকুৱা হয় যে সেই সৌন্দৰ্য উপভোগ কৰিবলৈ আমি গুচি যাওঁ আৰু তাৰ পাছতহে গন্তব্যস্থললৈ অহা হয় গতিকে সেই মানসিকতাখন আমাৰ আছে তো মায়ং বা জোনবিল বা পবিতৰা এইবিলাক অঞ্চলটো আপোনাৰ সমষ্টিত বা মৰিগাঁও সমষ্টিত বৰ্তমান নপৰে মৰিগাঁও সমষ্টিৰ আটাইতকৈ ভাল লগা ঠাইখিনি কোনখিনি আপোনাৰ চাওক মৰিগাঁও সমষ্টিৰ যদি আটাইতকৈ ভাল লগা ঠাই বুলি আমি কওঁ তেতিয়াহ'লে আমাৰ মৰিগাঁও কাষতে লাগি আছে আমাৰ এখন বিল চাৰণ বিল বুলি কয় সেই চাৰণ বিলৰ যি সৌন্দৰ্য এয়া আমাক বাৰুকৈ আকৰ্ষিত কৰে গতিকে আটাইতকৈ ভাল লগা বুলি ক'লে চাৰণ বিলৰ যি মনোমোহা দৃশ্য এয়া নিশ্চিতভাৱে আমাৰ একদম অন্তৰত আছে আমি ভাল লগা কথাবিলাক পাতিম প্ৰথমে মই যেতিয়াই কোনোবা ৰাজনৈতিক ক্ষেত্ৰৰ ব্যক্তি আহে নেতা আহে মই তেওঁলোকৰ লগত একেবাৰে হিষ্ট্ৰীবিলাক আৰম্ভ কৰোঁ জন্মৰ পৰা আৰম্ভ কৰি কি মই ভাবিছোঁ আজি আপোনাক কণ্ট্ৰভাৰ্চিৰ পৰা আৰম্ভ কৰোঁ আপোনাৰ কেইটামান ভিডিঅ' মই চালোঁ মোক কোনোবাই পঠিয়াইছিলে আমি পঢ়ি থকাৰ সময়ত আমাৰ পাঠ্যপুথিত আছিল কৈ ভাল লাগে যে আমি শংকৰ আজানৰ দেশৰ মানুহ ক'ৰবাত আপোনাৰ ভিডিঅ'কেইটা চোৱাৰ পিছত এনেকুৱা লাগে যে আপুনি গোটেই আমাৰ পাঠ্যপুথি সলনি কৰি দিছে আমাৰ হিষ্ট্ৰী সলনি কৰি দিছে আপুনি কেতিয়াও ক'ব নিবিচাৰে যে শংকৰ আজানৰ দেশ আমাৰ নাছিল নহয় আৰু নহ'ব আমাৰ এয়া হ'লেও আমাৰ শংকৰ মাধৱৰ দেশ আপুনি কিয় এই কথাষাৰ কৈছিল বা ক'ত ক'বলগীয়া হৈছিল কিয় ভাবে চাওক নিশ্চিতভাৱে
কোনো ৰাজনৈতিক উদ্দেশ্য নহয়। আজি আপুনি মই আমি খুব সম্ভৱ একে প্ৰজন্মৰে বুলি ক'ব লাগিব। নিশ্চয় নিশ্চয়। আৰু আমাৰ যিটো ধাৰণা আৰু আগৰ যিটো ধাৰণা, আমি বিজ্ঞানসন্মত, আমি কিছুমান কথা তথ্য সমৃদ্ধ হ'লে আমি বিশ্বাস কৰোঁ, এইটো আমাৰ মানসিকতা। গতিকে যিটো সত্য, সেই সত্যটোক আপুনি লুকুৱাই ৰাখিব নোৱাৰে। সূৰ্য পূবফালে উদয় হয়, আমি সকলোৱে জানো। যদি কোনোবাই পশ্চিম ফালে উদয় হয় বুলি কৈছে, তাকতো আমি হয় হুজুৰ ক'ব নোৱাৰোঁ। গতিকে যিটো সত্য, এই সত্যটো আমি উপলব্ধি কৰিব পাৰিব লাগিব। গতিকে মই যিটো স্পষ্টকৈ কৈছিলোঁ, আৰু আজি আমি 2 দিন ধৰি দেখি আছোঁ, অসমৰ সন্মানীয় মুখ্যমন্ত্ৰী মহোদয়েও একেটা কথা উল্লেখ কৰিছে। ক'ৰবাত তাৰ নিশ্চিতভাৱে সত্যানুসত্য আছে। আমি যদি চাওঁ, আমাৰ স্পষ্ট মত যে অসমখন শংকৰ মাধৱৰ দেশ। অসমখন কেতিয়াও শংকৰ আজানৰ দেশ হ'ব নোৱাৰে। আৰু আমাৰ দুখ তেতিয়া লাগে, কিছুমান অঞ্চলত যেতিয়া আমি দেখিবলৈ পাইছোঁ যে শংকৰ আজান নহয়, আজান শংকৰ কৰি পেলোৱা হৈছে। এই শব্দকেইটা শুনোতে আপোনাৰ বুকু কেনেকুৱা লাগিছে বাৰু? আপোনাৰ মোৰ মন মগজু ক'ৰবাত নহয় ক'ৰবাত ক্ৰিয়া কৰে। এতিয়া কথাটো হৈছেগৈ যে আজান ফকীৰ কোন? মোগলৰ লগত অহা, তেওঁ মোগলৰ লগত অহা, তেওঁ চোৰাংচোৱা আছিলে। সেই ব্যক্তিজন ইয়াত থাকিল, আমাৰ আহোম সেনাই তেওঁক হাত ভৰি ভাঙি চকু উলিয়াই দিলে। কাৰণ তেওঁ আক্ৰমণকাৰী, আৰু আক্ৰমণকাৰীৰ লগত অহা ব্যক্তি কেতিয়াও আমাৰ হ'ব নোৱাৰে, সেইটো নিশ্চিত কথা। গতিকে সেই ব্যক্তিজন যেতিয়া তেওঁ ইয়ালৈ আহিল, তেওঁ জিকিৰ জাৰি ৰচনা কৰিছে, তাত ঠিকে আছে, তাত আমাৰ ক'বলগীয়া নাই। কিন্তু যি দুজনা গুৰু অসমৰ মাটিত জন্ম হৈছে, অসমৰ কৃষ্টি সংস্কৃতি সকলোখিনি চহকী কৰি থৈ গৈছে, যাক লৈ আপুনি মই মূৰ দৈ আছোঁ, সেইকেইজন আমাৰ মহান ব্যক্তিৰ লগত, আমাৰ মহান গুৰু দুজনৰ লগত আমি আজান ফকীৰক তুলনা কৰিব পাৰিম জানো? ক'ৰবাততো শংকৰ গুৰুজনাৰ লগত একেলগে বিভিন্ন তীৰ্থস্থান ভ্ৰমণ কৰিছিল আজান ফকীৰে। সেইটোতো হিষ্ট্ৰী আছে। হিষ্ট্ৰী মানে এইটো ক'বলৈ গৈছোঁ যে শংকৰ গুৰুজনে আজান ফকীৰক লগত লৈ মিলা প্ৰীতিৰে কিন্তু অসমখনত তেতিয়াও বসবাস কৰি আছিলে। আপুনি যদি এতিয়া চায়, মই বহুত জেগা ঘূৰিছোঁ অসমৰ, শেহতীয়া এটা অনুষ্ঠান গণসংযোগ বুলি কৰিবলৈ যাওঁতে, আগতে মৰিগাঁও সমষ্টিটোক কি বুলি কৈছিলে? পশ্চিম নগাঁও সমষ্টি বুলি কৈছিলে। তো নগাঁও সমষ্টিৰ এটা বিশেষ স্থান আছে, যিখিনি স্থানত আজিও আজান ফকীৰ চাহাবৰ তচবিডাল এতিয়াও আছে। তচবিডাল তেওঁলোকে সংৰক্ষণ কৰি ৰাখিছে। তচবিডাল মই নিজে চাইছোঁ, দেখিছোঁ। সেইটো এটা বিৰাট পুৰণা হিষ্ট্ৰী। তো আপোনাৰ সমষ্টিতেই কিন্তু আজান ফকীৰো এটা সময়ত ঘূৰি ফুৰিছিল গুৰুজনাৰ লগত। সেইখিনিওতো আমি পাহৰিলে নহ'ব। চাওক, এতিয়া ইতিহাসৰ যদি প্ৰশ্ন আহে, ইতিহাস বিকৃত হয়, ইতিহাস বিকৃত হৈছে। আজি চাওক, মোগলে অসম আক্ৰমণ কৰিছিলে বা ভাৰতবৰ্ষ আক্ৰমণ কৰিছিলে। আমি যিকেইজনে আক্ৰমণ কৰিছিলে, আমি তেওঁলোকক পঢ়িবলৈ পাঠ্যপুথিত পাইছোঁ। কিন্তু তেওঁলোকক যিসকলে প্ৰতিহত কৰিছিলে, তেওঁলোকক তছনছ কৰি পেলাইছিলে, সেই মহান বীৰ পুৰুষসকলৰ গাথা কিন্তু আমাৰ ইতিহাসত লিপিবদ্ধ নাই। আমাক তাৰ পৰা বহু যোজন নিলগত আমাক অৱস্থান কৰা হৈছে। তো সেইকাৰণে ক'ৰবাত নহয় ক'ৰবাত আমি মোগলসকলহে যে শ্ৰেষ্ঠ বীৰ আছিল, তেওঁলোকৰ মাজতহে যেন বীৰত্ব আছিল, এই কথাটো আমি শুনিবলৈ পাওঁ। কিন্তু সেই ইতিহাসবিদসকলৰ যিবিলাকে বিকৃত কৰিছে, লাচিত বৰফুকনকতো নস্যাৎ কৰিব পৰা নাই। তো কেৱল মাত্ৰ তেওঁক সন্মুখত জিলিকাই ৰাখি থৈছে। ঠিক তেনেদৰে যদি ভাৰতবৰ্ষৰ অন্যসকলৰ কথা চাওঁ, শিৱাজীক তেওঁলোকে আমি জিলিকাই থৈছে। কিন্তু অন্য বহুসকল লোক আছিলে, বীৰ পুৰুষ আছিলে, যিসকলে ক'ৰবাতেই তেওঁলোকক ঠেকেচি পেলাই দিছিলে। কিন্তু সেইবিলাক বিষয় সন্নিৱিষ্ট ইতিহাসত নহ'ল। এতিয়া সেই বুলি আমি তেওঁলোকক পাহৰি যাম নেকি? আজি যিটো আপুনি শংকৰ আজানৰ প্ৰসংগৰ কথা কৈছে, আজি মৰিগাঁও সমষ্টিটোত আমাৰ যিসকল গৰীয়ামূৰীয়া যিসকল লোক আছে, খিলঞ্জীয়া লোক, আৰু মই যি ঠাইত বসবাস কৰোঁ, মই যি ঠাইত থাকোঁ, তাত আপুনি বিশ্বাস কৰক, আমাৰ যেতিয়ালৈকে নামৰ পৰিচয় নহয়, তেতিয়ালৈকে আপুনি ক'ব নোৱাৰে কোনজন হিন্দু, কোনজন মুছলমান। আমি একেলগে থাকোঁ, একদম নিশ্চিতভাৱে। এইটো প্ৰশ্ন আছিলে আপোনালৈ। আপুনি বাৰে বাৰে যে কয় ন, মোৰ ক'ৰবাত এনেকুৱা সন্দেহ হয় আপুনি মুছলমানক দেখিবই নোৱাৰে নেকি, আপুনি মুছলমানসকলৰ আপোনাৰ বন্ধু নায়েই নেকি, আপোনাৰ কথা বতৰাই মানে সেইটো প্ৰকাশ কৰে। কিন্তু আপুনি এই মুহূৰ্তত ক'লে আমাৰ গৰীয়ামৰীয়াসকল, আমি ভাই সকলো একেলগে বসবাস কৰি আছোঁ। মোৰতো শিৱসাগৰ, মোৰ বহুত বন্ধু আছে, মুছলমান বন্ধু। কেতিয়াবা মানে আপোনালোকৰ কিবা কথাই ন এনেকুৱা হয়, মোৰ মুছলমান বন্ধুজনক মই কি ক'ম আপুনি কোৱা কথাবিলাকে। এতিয়া মোৰ প্ৰশ্নটো এইটো, আপোনাৰ মুছলমান বন্ধু আছে নাই? আৰে নিশ্চিতভাৱে আছে, মোৰ মুছলমান বন্ধু আছে। মোৰ যিখন গাঁও,
আজি এই অনুষ্ঠানটো যদি তেওঁলোকে চায় তেওঁলোকে চাগে মনতে ভাবিব যে এইটো ঠিক কথা কৈ আছে মানে যিখিনি হৈ আছে প্ৰেক্টিকেল চাওক তাত আমাৰ কোনো দ্বিমত নাই আমি পৰিচয় নিদিয়ালৈকে কোনেও গম নাপায় কোনজন হিন্দু মুছলমান না আমাৰ বেশভূষা বেলেগ না আমাৰ ভাষাৰ পাৰ্থক্য আছে না আমাৰ থকা ঘৰটোৰ পাৰ্থক্য আছে একেই তাত কোনো পাৰ্থক্য নাই পাৰ্থক্য ক'ত আমি মুছলমানক গালি নিদিওঁ মুছলমানক কেতিয়াও বেয়াকৈ কোৱা নাই ইছলাম ধৰ্মাৱলম্বী লোকসকলক কোৱা নাই আমি কাক কৈ আছোঁ মুখ্যমন্ত্ৰী মহোদয়ে যাক অচিনাকি লোক বুলি কৈছে তেওঁলোকক চিধা ভাষাত আমি কওঁ কাৰণে মিয়া বুলি কওঁ গতিকে আমাৰ বিৰোধ তেওঁলোকৰ লগত আছে আজি যিখন খিলঞ্জীয়া মুছলমান লোক আছে খিলঞ্জীয়া মুছলমান লোকসকলে কোনো কাৰণত নামঘৰৰ মাটি বেদখল কৰিব যোৱা নাই খিলঞ্জীয়া লোকসকলে খিলঞ্জীয়া মুছলমান গৰীয়া ভাইসকলে কোনো কাৰণত সত্ৰৰ মাটি বেদখল কৰিব যোৱা নাই বনাঞ্চল বেদখল কৰিব যোৱা নাই আজি যে অসমত উচ্ছেদ প্ৰক্ৰিয়া চলি আছে এই উচ্ছেদ বুলি কোৱাৰ লগে লগে খিলঞ্জীয়া আমাৰ গৰীয়ামৰীয়া ভাইসকলৰ একো হোৱা নাই তেওঁলোকৰ শংকা নাই তেওঁলোকৰ ভয় নাই তেওঁলোক খিলঞ্জীয়া তেওঁলোক ইয়াৰ অতীতৰ পৰা তেওঁলোক আছে আৰু আটাইতকৈ জানি আপুনি ভাল পাব ইতিমধ্যে এই যিটো বিতৰ্ক আপুনি কণ্ট্ৰভাৰ্চি বুলি কৈছে এই প্ৰসংগটো মোক আমাৰ গৰীয়ামৰীয়া সমাজে মোক প্ৰশ্ন কৰিছে যে বিভিন্ন সময়ত দেখিবলৈ পাওঁ যে এনেকুৱা ধৰণৰ মন্তব্য কৰা যায় আৰু যেতিয়া তেওঁলোকক মই তথ্য সমৃদ্ধ বিভিন্ন কথাৰে সৈতে যে তেওঁলোকক মই যুক্তি মানে এটা আলোচনাত মই গুচি গৈছোঁ তেওঁলোকে এটা কথা নিশ্চিত কৰিছে যিটো কথা আচৰিত আৰু সত্য তেওঁলোকে স্বীকাৰ কৰিছে সেই কথাটো কি যে আমাৰ 3টা জেনেৰেশ্যনৰ আগত আমি হিন্দুৱে আছিলোঁ তেওঁলোক কনভাৰ্টেড আৰু কনভাৰ্টেড তেওঁলোক ইচ্ছাকৃত কনভাৰ্টেড নহয় জোৰ জবৰদস্তি বলপূৰ্বক কনভাৰ্টেড আৰু সেই বলপূৰ্বক কনভাৰ্টেড যিখন সমাজ এই সমাজখনে আমাৰ সনাতন সংস্কৃতিৰ লগত তেওঁলোকে মিলি আছিলে বহুকেইজন আমাৰ গৰীয়া আমাৰ জ্যেষ্ঠ লোকে মোক এটা কথা স্পষ্টকৈ কৈছে যে আজিৰ পৰা আমাৰ যেতিয়া ককা দেউতা আছিলে এডাল তেতেলী গছ আছে আমাৰ ওচৰতে তাত আমি পূজা দিছিলোঁ বুলি কৈছে আপুনি আৰু জানি আচৰিত হ'ব মই সেইদিনা গৈ আহিলোঁ হেৰিয়াত ৰঙিয়াৰ ওচৰত কেইজনমান মুছলমান গৰীয়া মুছলমান আছে কনভাৰ্টেড হয় তেওঁলোকৰ ঘৰত আজিও গণেশ মূৰ্তি আছে তেওঁলোকে খুব ধুনীয়াকৈ গণেশ মূৰ্তিত আজিও পূজা প্ৰাৰ্থনা কৰে আজিও মই গৈ আহিছোঁ লেটেষ্ট আপোনাক মই কাহিনী কওঁ আজিৰ পৰা কেইদিনমান আগত আমি এফালে যাবলৈ আমি এটা ঠাইত গৈছিলোঁ তাত এখন থান আছে আমাৰ মিকিৰ ভেটৰ ওচৰত কালিকা থান বুলি কয় কালিকা থান তো তাতে এজন ব্যক্তিয়ে ক'লে তোমালোক ক'ৰবাত যাবা বোলো হয় নিশ্চয় আমি এফালে যাম কৈছে ইয়াতে সেৱা লৈ যাবা দেই আমাৰ এই থানখন বহুত পুৰণি যেতিয়া গুচি গ'ল মোৰ বন্ধুজনে ক'লে তেওঁ কোন কৈছে তেওঁ এজন মুছলমান পুৰুষ চাওক গতিকে মই তাকেই ক'ব বিচাৰিছোঁ যে যিসকল কনভাৰ্টেড তেওঁলোক ইতিমধ্যে আমাৰ সমাজখনৰ লগত মিলিয়ে আছিলে আজান ফকীৰ বুলি কোৱা যিজন ব্যক্তি আহিল তেওঁক মই অধ্যয়ন কৰিবলৈহে মই আহ্বান জনাইছোঁ তেওঁ কিয় আহিছিল তেওঁৰ উদ্দেশ্য কি আছিল আৰু তেওঁ কি কৰিলে যেনেকৈ ব্ৰিটিছে আমাৰ লৰ্ড মেকলেক পঠাইছিলে একেটাই কথা মোগলে আজান ফকীৰক পঠাইছিলে আজান ফকীৰৰ বিষয়ে আপুনি কিমান অধ্যয়ন কৰিছে অকণমান আৰু ডেফ্টত যাব পাৰি নেকি তেওঁৰ বিষয়ে কি ক'ত তথ্য পাইছে কেনেকৈ আপুনি তেওঁক চাব বিচাৰে কিছুমান তথ্য আমি পঢ়ি ল'ব পাৰোঁ কিছুমান তথ্য আমি কাৰোবাৰ পৰা শুনিব পাৰোঁ অধ্যয়নপুষ্ট লোকৰ পৰা আৰু আমাৰ যিটো বয়স সেই বয়সত আমি নিশ্চিতভাৱে সকলো যিকোনো দিশৰ পৰাই আমি তথ্যবিলাক আমি গ্ৰহণ কৰিব নিশ্চিতভাৱে লাগিব গতিকে এই কথাটো যদি আৰু দীপলৈ যাব বিচাৰে তেতিয়াহ'লে মই এটাই কথা ক'ম কাৰণ এইটো এটা কণ্ট্ৰভাৰ্চিয়েল বিষয় গতিকে এইটো আমাৰ চিন্তাটো কি আচলতে এই কথাটো স্পষ্ট হোৱাটো প্ৰয়োজন মই তাকেই ক'ব বিচাৰিছিলোঁ যে ধৰ্মান্তৰিত যিখন সমাজ তেওঁলোকে ধৰ্মান্তৰিত ঠিকেই হ'ল কিন্তু তেওঁলোকৰ যিটো ইতিহাস এইটো তেওঁলোকে খামুচি পেলাই তেওঁলোকে ধৰি আছিলে আৰু তেওঁলোক ইয়াৰে হয় খিলঞ্জীয়া লোক গতিকে তেওঁলোকে নিজস্বতাটো তেওঁলোকে বজাই ৰাখিছিলে আৰু তেতিয়ালৈকে কোনো ধৰণৰ অসুবিধাই নাছিল কিন্তু যিজন আজান ফকীৰৰ কথা কোৱা হৈছে তেওঁ আহি তেওঁলোক যে এই সমাজ ব্যৱস্থাৰ পৰা পৃথক এটা ব্যৱস্থাত আছে তাক প্ৰতিষ্ঠা কৰিবৰ কাৰণে আজান দিয়াৰ পদ্ধতি আৱিষ্কাৰ কৰিছিল আৰু তেতিয়াৰ পৰাহে আমাৰ খিলঞ্জীয়া মুছলমান লোকসকলেও আজান দিয়া প্ৰথাত গুচি গ'ল আৰু যে আমাৰ পৰা পৃথক এটা সংস্কৃতি বুলি পেলাই তেওঁলোকে দিবলৈ চেষ্টা কৰিলে যিটো কথা অনুচিত গতিকে সেইকাৰণে মই কৈছোঁ যে আজান ফকীৰৰ অধ্যয়ন আমি সকলোৱে কৰিব লাগে এনেকুৱা নহয় যে আমি অধ্যয়ন কৰি সম্পূৰ্ণ কৰি পেলাইছোঁ আমাৰো হয়তো শিকিবলগীয়া আছে কিন্তু যিমান দূৰ সম্ভৱ এইখিনি কথা মই যুক্তি সহকাৰে ক'ব পাৰোঁ যে খিলঞ্জীয়া যিসকল আমাৰ লোক আছে তেওঁলোক কেতিয়াও আমাৰ পৰা পৃথক নহয় তেওঁলোকৰ আমাৰ সংস্কৃতিৰ মিল আছে তেওঁলোকৰ লগত আমাৰ খাদ্যাভ্যাসৰ মিল আছে তেওঁলোকৰ প্ৰত্যেকটো পদ্ধতিৰ মিল আছে অইনটো কথাটো মই বাদ দিওঁ আজি চাওক আমাৰ সনাতন যিসকল আমি লোক আছোঁ আমাৰ বিবাহ কেতিয়া হয় আমাৰ বিবাহ ৰাতি অনুষ্ঠিত হয় নে দিনত অনুষ্ঠিত হয় আমাৰ ৰাতি অনুষ্ঠিত হয় কিয় অনুষ্ঠিত হয়
হোম যজ্ঞ হয়, হোম যজ্ঞৰ প্ৰশ্ন নাই। আমাৰ ৰাতি যে বিবাহ যে অনুষ্ঠিত হয়, আমাৰ ৰাতি বিবাহ কিয় অনুষ্ঠিত হয় তাৰ এটা যুক্তি আছে। কি কি হয়? যিবিলাক অঞ্চলত মোগলৰ আক্ৰমণ আছিল সেই ঠাইত বিয়া হোৱাৰ প্ৰথা ৰাতি আৰম্ভ হ'ল। অ'কে, কাৰণটো কি? অত্যাচাৰ আমি স্বয়ম্বৰ দেখিছোঁ নহয়, সীতাৰ স্বয়ম্বৰ ৰাতি হোৱা নাছিল, দিনত আছিল। দ্ৰৌপদীৰ স্বয়ম্বৰ ৰাতি হোৱা নাছিল। আমাৰ ব্যৱস্থা আছিলে দিনত। ৰাতি কিয় কৰিবলগীয়া হ'ল? মোগলৰ আক্ৰমণ, অত্যাচাৰ, ভয়ত লুকাই চুৰ কৰি বিবাহ প্ৰথাটো ল'বলগীয়া হৈছিলে। আজি আমি বাল্য বিবাহৰ কথা কৈ আছোঁ। বাল্য বিবাহ কিয় হৈছিলে? কাৰণ সেইটোৱেই যে ছোৱালী ডাঙৰ হৈ থকালৈকে ঘৰত ৰাখিব নোৱাৰে, সুৰক্ষিত হ'ব কি নাই ঠিক নাই, গতিকে বাল্য বিবাহৰ প্ৰচলন হৈছিলে। পৰ্দা প্ৰথা কিয় আহিছিলে? যুক্তি আছে আপোনাৰ। মোগলৰ আক্ৰমণ। গতিকে পৰ্দা প্ৰথাৰ কথা কওক, কিবা আপুনি বাল্য বিবাহৰ কথা কওক, আমাৰ বৰ্তমানৰ বিবাহ পদ্ধতিৰ কথা কওক, এই গোটেইবিলাক কিন্তু মোগলৰ আক্ৰমণৰ ফল। তো সেইকাৰণে আমি যদি ক'বলৈ যাওঁ, একেটা সময়তে আমি খ্ৰীষ্টানৰ কথাও চিন্তা কৰিব লাগিব। তেওঁলোকে সমানে আগ্ৰাসন কৰি আছে। আজি দেখিছে সিদিনাখন নলবাৰীত বজৰংগীসকলে এটা মানে ঘটনা সংঘটিত সেইটো ভাল কৰিছে বুলি ভাবেনে? নিশ্চিতভাৱে ভাল কৰিছে। কাৰণ এইকাৰণে কওঁ যে এইখন আমাৰ ধৰ্ম নিৰপেক্ষ দেশ নে? এইবিলাক কৰাৰ পিছত চাওক, আপুনি সেইদিনা নিশ্চিতভাৱে ধৰ্ম নিৰপেক্ষতা যদি শিকিব লাগে তেতিয়াহ'লে সনাতন সংস্কৃতিৰ বাহিৰে বেলেগত নাপায়। আমি কৈ আছোঁ যত জীৱ তত শিৱ, এই সংস্কৃতি ক'ৰবাত পাব? কিন্তু সেইদিনা খ্ৰীষ্টমাছ আছিলে। য়েছ, খ্ৰীষ্টমাছ আছিলে। সেইদিনা গৈ পেলাই বজৰং দলে যিটো কৰিলে, হয়, সেইটো দৰকাৰী আছিল বুলি চাওক, আজি আমি শিক্ষিত সমাজে ইংৰাজী ক'ব জানিলে শিক্ষিত বুলি ভবাটো অনুচিত। আমি আজি শিক্ষিত সমাজে ক'ৰবাৰ বাহিৰৰ সংস্কৃতি এটাক নিজৰ বুলি পেলাই পোছাক পিন্ধি ল'লে সেইটোক আমি গ্ৰহণ কৰাটো অনুচিত। গতিকে সেই যিটো ব্যৱস্থা, এই ব্যৱস্থাবিলাক কোনোবাই নহয় কোনোবাই আৰম্ভ কৰিব লাগিব। আজি যদি আপুনি মই ক'ৰবাত গৈ আছোঁ, মাজতে এটা ডাঙৰ খাল পাইছোঁ, আপুনি মই আলোচনা কৰিছোঁ যে এইটো কেনেকৈ পাৰ হ'ম। যদি কিবা কাৰণত আপুনি জাপ মাৰি পাৰ কৰি দিলে, তেতিয়াহ'লে জাপ মাৰিবলৈ মোকো কোনোবাই সাহস দিয়াৰ প্ৰয়োজন নাথাকে, মই নিজেই জঁপিয়াম। গতিকে ক'ৰবাত আৰম্ভণি হ'ব লাগিব। যদি তেওঁলোকে ভুল কৰিছে, আইনী প্ৰক্ৰিয়াৰে বিচাৰ কৰিব পাৰে, সেইটো আমি বিচাৰোঁ। কিন্তু যিটো চিন্তাৰে তেওঁলোকে আগবাঢ়ি গৈছে, ইয়াক আমি স্বীকাৰ কৰিছোঁ। অ'কে, বাৰু আপোনাৰ মতে বাৰু ঠিক আছে। কিন্তু আমাৰ এখন সংবিধান আছে, ভাৰতৰ এখন সংবিধান আছে, আৰু তাত আছে যে আমি ভাৰতবৰ্ষ এখন ধৰ্ম নিৰপেক্ষ দেশ। এই কথাটো মই জাষ্ট কৈহে থৈছোঁ, আপোনাক কোৱা নাই। মোৰ বিষয় এটা ৰৈ গৈছে, কিন্তু মোৰ কথাটো কমপ্লিট হোৱা নাছিলে। মানে মই সেই কথাটো কৈ আছোঁ যে যিটো বিষয় কোৱা হৈছিলে, যে মই পৰ্দা প্ৰথাৰ কথা ক'লোঁ, মই বাল্য বিবাহৰ কথা ক'লোঁ, গতিকে তাক যদি আমি ক'বলৈ যাওঁ, খ্ৰীষ্টানৰ যিটো আক্ৰমণ, সেইটোক আপুনি পুতনাৰ লগত তুলনা কৰিব পাৰে। পুতনাৰ আক্ৰমণ কেনেকৈ? মানে খুৱাইছে গাখীৰ খুৱাবলৈ আহিছে, কিন্তু লক্ষ্য কি? ফ্ৰী এডুকেশ্যন আৰু ফ্ৰী হেল্থ চেকআপ দি আছে ন? ফ্ৰী হেল্থ, ফ্ৰী এডুকেশ্যন, ফ্ৰী গোটেই চিন্তা আমাৰ ব্লাডত ফ্ৰী। তো এই ফ্ৰী কনচেপ্টটো আমি বাদ দিব লাগিব অসমীয়া, তেতিয়া আমি দবদবাই থাকিব পৰা হ'ম। যেতিয়ালৈকে আমি ফ্ৰী কৰি তেওঁলোকে ফ্ৰী চিকিৎসা ক'ত দিছে? তেওঁলোকে টাৰ্গেট কাক কৰি লৈছে? একাংশ মানুহ খ্ৰীষ্টিয়ান হৈ গৈ আছে ন? তাকেই মই কৈ আছোঁ, যদি ফ্ৰী হয় ধৰ্মান্তৰণৰ উদ্দেশ্য কিয়? একজেক্টলি। যদি ফ্ৰী হয়, যদি ধৰ্ম নিৰপেক্ষ হয়, তেতিয়াহ'লে কনভাৰ্চন কিয়? যদি চিকিৎসা দিব বিচাৰিছা, দিয়া, ৱেলকাম। যদি শিক্ষা দিব বিচাৰিছা, ৱেলকাম। কিন্তু শিক্ষা দিছা, চিকিৎসা দিছা, সমানে কিন্তু ধৰ্মান্তৰণ কৰিছা, উদ্দেশ্য ধৰ্ম নিৰপেক্ষতা আছে তাত ধৰ্ম নিৰপেক্ষতা নাই। সেইকাৰণে মই কৈছোঁ খ্ৰীষ্টানৰ আক্ৰমণ পুতনাৰ আক্ৰমণ, খুৱাইছে গাখীৰ, উদ্দেশ্য কিন্তু নষ্ট কৰা। আৰু সেইকাৰণে মোগলৰ যিটো আক্ৰমণ, সেই মোগলৰ আক্ৰমণটোক আমি তাৰকাৰ আক্ৰমণ বুলি ধৰিব পাৰোঁ, তছনছ কৰি পেলোৱা। গতিকে আক্ৰমণটো পুতনাৰ আক্ৰমণ, য়েছ, আৰু মোগলৰ আক্ৰমণটো তাৰকাৰ আক্ৰমণ। গতিকে যদি ক'বলৈ যাওঁ, এডাল বৃক্ষ, সেই বৃক্ষডালক গুৰিতে যদি মাৰাৰ প্লেন কৰিছে, সেয়া হৈছে খ্ৰীষ্টান, আৰু ডাল পাত ঠাল ঠেঙুলি কাটি যদি টচ কৰিব বিচাৰিছে, সেয়াই হৈছে মোগল। ভয় নালাগে এনেকৈ কথাবিলাক কওঁতে আপোনাৰ? সঁচা কথা ক'বলৈ ভয় কিয়? মহাত্মা গান্ধীয়ে কৈছিল দেখোন, সদায় সঁচা কথা ক'বলৈ চেষ্টা কৰিছোঁ, আৰু এইটো সত্য। সকলোকে আহ্বানো জনাম, সকলোৱে অধ্যয়ন কৰক এই বিষয়বিলাক। আৰু স্পষ্টকৈ যদি কথাবিলাক নকওঁ, তেতিয়াহ'লে মানুহৰ মনত বিভিন্ন প্ৰশ্ন থাকি যায়। গতিকে মই যিখিনি ক'বলৈ চেষ্টা কৰিছোঁ, তাত যদি কিবা ভুল আছে, আমাৰ গুণীজ্ঞানী সমাজে পৰামৰ্শ দিব, তাক আমি শুধৰাম। কিন্তু যিখিনি শিকিছোঁ তাকতো ক'বই লাগিব স্পষ্টকৈ। আপুনি লাভ জেহাদৰ বিৰুদ্ধে মাত মাতি আছে। মই শব্দটো ব্যৱহাৰ কৰিবলৈ খুব ভাল নাপাওঁ, লাভ জেহাদ। একচুৱেলি লাভ জেহাদটো হয় কি? ভালকৈ বুজাই দিয়ক। নিশ্চিতভাৱে চাওক, লাভ জেহাদৰ যিটো প্ৰসংগ,
লাভ মানেতো প্ৰেম, প্ৰেম জিহাদ মানে হৈছে ধৰ্মযুদ্ধ। প্ৰেমৰ লগত ধৰ্মযুদ্ধ হ'ব পাৰে নেকি? নোৱাৰে। প্ৰেম শব্দটোৰ লগতো যুদ্ধ শব্দটো শোভা নাপায়, কিন্তু জড়িত হ'ল কেনেকৈ? গতিকে তাক যদি স্পষ্টকৈ ক'বলৈ যোৱা যায়, প্ৰেমৰ মাধ্যমেৰে কৰা ধৰ্মযুদ্ধ। তাৰ আগত সেইকাৰণে মই এটা কথা স্পষ্ট কৰিছোঁ যে সনাতন হিন্দু সংস্কৃতি, আপুনি যিটো ধৰ্ম নিৰপেক্ষতাৰ কথা কৈছে, সনাতন হিন্দু সংস্কৃতিৰ বাহিৰে ধৰ্ম নিৰপেক্ষতা আপুনি ক'তো বিচাৰি নাপায়। যিমান পন্থ আছে আপুনি বিচাৰি ক'তো নাপায়। আমিয়ে কৈ আছোঁ যত জীৱ তত শিৱ। যিমান জীৱ আছে সকলোতে শিৱ আছে, হয়নে? তো সেইকাৰণে আপোনাৰ গাত যদি কাৰোবাৰ এজনৰ ভৰি এখন অকস্মাত টাচ হয়, আপোনাৰ মুখৰ পৰা আপোনা আপুনি এটা শব্দ ওলাব, সেয়া হৈছে কৃষ্ণ। কিয়? যত জীৱ তত শিৱ। সেইকাৰণে আমি সাপক পূজা কৰোঁ, সেইকাৰণে আপুনি মই সকলোতে পূজা কৰোঁ, সকলোতে ভগৱান দেখা পাওঁ, যিটো কথা নৰসিংহ অৱতাৰ আমাৰ সকলোৰে মনত আছে, আমি সকলোৱে দেখিছোঁ, নহয় জানো? গতিকে সেই যিটো চিন্তা, সেই যিটো আদৰ্শ, আমি সকলো সৰ্বধৰ্ম সমভাৱ, সকলো ধৰ্মতে আমাৰ সমান ভাৱ আছে। আমি কেতিয়াও এইটো বেয়া সেইটো বেয়া আমি কেতিয়াও কোৱা নাই। গতিকে আমি ৰাস্তাইদি যেতিয়া গৈছোঁ, আজি ৰাস্তাইদি যাওঁতে যদি ক'ৰবাত নামঘৰ এটা পাইছোঁ, যদি গাড়ী চলাইছোঁ 3টা হৰণ আমি দিছোঁ, কৃষ্ণ বুলি কৈছোঁ। একেটা সময়তে এটা মছজিদ যদি পাৰ হৈছোঁ, তাতো কৃষ্ণ বুলি কৈছোঁ। হয় বাৰু, এইটো মোৰ ক্ষেত্ৰত সেইটো কথা। গতিকে কৃষ্ণ, গতিকে ভগৱান আমি কি বুলি কওঁ? ভগৱান সৰ্বশক্তিমান, ভগৱান সকলোতে বিৰাজমান। যদি ভগৱান সৰ্বশক্তিমান, যদি ভগৱান সকলোতে বিৰাজমান, তেতিয়াহ'লে ভগৱান নিশ্চিতভাৱে মছজিদতো আছে, ভগৱান নিশ্চিতভাৱে সকলোতে আছে। সেইকাৰণে সকলোতে কৃষ্ণ কৃষ্ণ। গতিকে কৃষ্ণৰ নাম ল'বলৈ, ভগৱানৰ নাম ল'বলৈ কোনোবা এটা বিশেষ স্থানৰ প্ৰয়োজন বুলি মই নাভাবোঁ। গতিকে ভগৱানৰ নাম য'ত ত'ত যেতিয়াই তেতিয়া আমি ল'ব পাৰোঁ। গতিকে এই চিন্তাত থকা আমি লোক। গতিকে এতিয়া কথাটো হৈছে লাভ জিহাদ। গতিকে লাভ জিহাদ এই বিষয়টোৰ লগত এটা ষড়যন্ত্ৰ জড়িত হৈ আছে। ষড়যন্ত্ৰটো কি? যদি কোনোবা এজন মুছলমান যুৱকে কোনোবা এগৰাকী যুৱতীক তেওঁৰ সঁচা নামেৰে, সঁচা পৰিচয়েৰে তেওঁক বিবাহ কৰাইছে, তাক আমি লাভ জিহাদ বুলি কেতিয়াও কোৱা নাই। সেয়া প্ৰেম, যাক আমি মুছলমান হিন্দুৰ মাজতো হ'ব পাৰে, নিশ্চিতভাৱে হ'ব পাৰে। কিন্তু যদি পৰিচয়টো লুকুৱাই ৰাখে, তেওঁ নিজকে পৰিচয় দিছে তেওঁ কোনোবা মৃণাল ডেকা, আৰু সেই মৃণাল ডেকাই যেতিয়া ছোৱালীজনী লৈ গুচি গৈছে, পিছত ওলাইছে তেওঁ কোনোবা গিয়াছুদ্দিন, তো তেতিয়াহ'লে সেইটো আপুনি কি বুলি ক'ব? এইটো প্ৰেম বুলি ক'ব? এইটোতো প্ৰেম হ'ব নোৱাৰে, এইটো ধৰ্মযুদ্ধ। এইটো ধৰ্মীয় দৃষ্টিকোণেৰে লৈ যোৱা হৈছে। এজনী ছোৱালীক সম্পূৰ্ণভাৱে তেওঁক মানে এটা সামগ্ৰীলৈ পণ্যলৈকে লৈ যোৱা হৈছে, তেওঁৰ চিন্তা চৰ্চা, তেওঁৰ আৱেগ অনুভূতিক নস্বাত কৰি পেলোৱা হৈছে। তাইতো মৃণাল ডেকা বুলি প্ৰেমত পৰিছিল। কিন্তু পিছত যদি গিয়াছুদ্দিন ওলায়, সেই ছোৱালীজনীৰ যিটো চিন্তা, সেই চিন্তাটোক জানো খৰ্ব কৰা হোৱা নাই? তেওঁক জানো অসন্তুষ্ট কৰা হোৱা নাই? তাক আমি গ্ৰহণ কৰিব পাৰিম জানো? সেইটো প্ৰেম নহয়, সেইটো প্ৰেম হ'ব নোৱাৰে। সেয়া লাভ জিহাদ। মই এটা প্ৰশ্ন সোধোঁ আপোনাক। আপুনি আপোনাৰ অঞ্চলৰ বা মৰিগাঁও অঞ্চলৰ যিসমূহ আমাৰ গৰীয়ামৰীয়া লোক আছে, মুছলমান লোক আছে, তেওঁলোকৰ বিবাহ খাবলৈ আপুনি যায়নে? নিশ্চয়। আপুনি ঈদত যায়নে? ঈদত মই কোনো নামাজত অংশগ্ৰহণ কৰি পোৱা নাই। নামাজ বুলি কোৱা নাই, যেনেকৈ আমি বিহু খাবলৈ আমাৰ মুছলমান বন্ধুসকল আহে, আপুনি ঈদ খাবলৈ যায়? যায়। অ'কে, মই সেইটো জাষ্ট এনেই সুধি থ'লোঁ মাজতে। মই কেইটামান প্ৰশ্ন আছে, মানে কেইটামান প্ৰশ্ন নহয়, কেইটামান আপুনি অনুষ্ঠানৰ লগত জড়িত হৈ আছে, আৰু এই অনুষ্ঠানকেইটাৰ নাম এইকাৰণে ল'ব বিচাৰিছোঁ যে প্ৰথম হৈছে আপুনি RSSৰ লগত জড়িত হৈছিলে, ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘ। হেৰিটেজ ফাউণ্ডেশ্যন বুলি এটা অনুষ্ঠানৰ লগত আপুনি জড়িত হৈ আছে, টাইড ট্ৰাষ্ট বুলি এটা অনুষ্ঠানৰ লগত আপুনি আছে, সংস্কাৰ ভাৰতীৰ লগত আপুনি জড়িত হৈ আছে, হিন্দু জাগৰণ অসমৰ লগত আপুনি জড়িত হৈ আছে, লোক জাগৰণ মঞ্চৰ লগত আপুনি জড়িত হৈ আছে, স্বামী বিবেকানন্দ চেতনা মঞ্চৰ লগত আপুনি জড়িত হৈ আছে। এই যিকেইটা সংগঠন বা এই যিকেইটা অনুষ্ঠান আমি দেখা পাইছোঁ, নামকেইটা শুনিছোঁ, কোৱাৰ লগে লগে একদম ধুনীয়াকৈ গম পায় যে আপুনি একদম কট্টৰ যি হিন্দু, ধৰক আপুনি হিন্দুত্ববাদী এগৰাকী নেতা, এই বুলি মই ক'ব পাৰোঁনে ক'ৰবাত? আপোনাৰ যি শিক্ষা বা আপুনি যি ব্যৱস্থাপনাৰে আপুনি আগুৱাই আহিছে, আৰু ক'ব পৰা যায় আৰু কি কি শিকিছে তাৰ পৰা? হয়, নিশ্চিতভাৱে মই এজন গৌৰৱশালী হিন্দু, মই নিজকে গৌৰৱ কৰোঁ, আৰু প্ৰাউড হিন্দু। আৰু এইকাৰণে মই গৌৰৱ কৰোঁ, যদি মোৰ পূৰ্বপুৰুষ দুৰ্বল হ'লহেঁতেন, কিজানি আজিৰ তাৰিখত মোৰ পৰিচয়টো বেলেগ হ'লহেঁতেন। গতিকে মোৰ অতীত চাগে খুবেই ষ্ট্ৰং আছিল, যাৰ কাৰণে আমি ধৰ্মান্তৰণৰ পৰা বাচিলোঁ। গতিকে আমি গৌৰৱ কৰোঁ যে এজন গৌৰৱী হিন্দু, গৌৰৱী অসমীয়া। আৰু আপুনি যিকেইটা অনুষ্ঠানৰ কথা কৈছে, এই অনুষ্ঠানকেইটাৰ জৰিয়তে
এই সংগঠনকেইটাৰ জৰিয়তে সমাজৰ ওচৰত যাবলৈ সুযোগ পাইছোঁ। আজি বিভিন্ন সময়ত এটা প্ৰশ্ন কৰে যে হিন্দুত্ববাদী সংগঠন মানে তাত জাতীয়তাবাদ নাই নেকি? এই সংগঠনকেইটাৰ লগত জড়িত হৈ মই যিটো ক'ব বিচাৰিছোঁ, প্ৰচণ্ড জাতীয়তাবাদ লুকাই আছে। আজি যিকেইটা অনুষ্ঠানৰ কথা মই কৈছোঁ, প্ৰত্যেকটো অনুষ্ঠানতে আপুনি ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘত যদি আপুনি যায়, তাত আপুনি বেলেগ কমিউনেল কথা একো নিশিকে। মানুহে আঁতৰৰ পৰা যিটো চিন্তা কৰি থাকে যে ইয়াত যেন বহুত সাম্প্ৰদায়িক কথা চৰ্চা হয়, তেনেকুৱা নহয়। সংঘত কি শিকায়? এইখন ভাৰতবৰ্ষ, এই ভাৰতবৰ্ষ আমাৰ জন্মভূমি, এয়াই আমাৰ কৰ্মভূমি, এয়াই আমাৰ পুণ্যভূমি। গতিকে ভাৰতবৰ্ষৰ ভালৰ কাৰণে আমি প্ৰত্যেকটো খোজত চিন্তা কৰিব লাগে। ইয়াত নাগৰিক কৰ্তব্য শিকায়। আপোনাৰ মোৰ যিটো দায়িত্ববোধ, সেই দায়িত্ববোধটোৱে শিকায়, তাৰ বাহিৰে বেলেগ একো নাই। গতিকে 100জন মানুহ যদি কোনোবা এটা অনুষ্ঠানত আছে, সংঘত যদি আপুনি শিকিবলৈ পায়, তেতিয়াহ'লে নিয়মানুৱৰ্তিতা শিকিব। সংঘৰ এটা ব্যৱস্থা আছে, আমাৰ শাখা এটা ব্যৱস্থা আছে। সেই শাখা ব্যৱস্থাত যিজন মুখ্য শিক্ষক, তেওঁ যদি দক্ষ বুলি কৈছে, তেতিয়াহ'লে এনেকুৱা কোনো ব্যক্তি নাথাকিব যি নিজৰ গাটো হিলাব। দক্ষ মানে দক্ষ, যাক আমি সাৱধান বুলি কওঁ। তেওঁ কোন অধিকাৰী সেইটো ডাঙৰ কথা নহয়, তেওঁৰ দায়িত্ব দক্ষ। এই নিয়মানুৱৰ্তিতা কেৱল আপুনি তাত পাব। সাৱধানটোক দক্ষ বুলি আৰু বিশ্ৰামটোক আৰম। গতিকে দক্ষ আৰম, সংস্কৃত ৱৰ্ড। গতিকে এই শব্দকেইটা যেতিয়া কৈ দিব, তেতিয়া আপুনি মানিবই লাগিব আৰু বিকল্প নাই। দক্ষ মানে দক্ষ, আৰু যদি মুখ্য শিক্ষকে দক্ষ দি পেলাই গুচি গ'ল, আপুনি দক্ষতেই থাকিব লাগিব। গতিকে তাত আপোনাৰ মোৰ মানে ইমানেই নিয়মানুৱৰ্তিতা আছে। গতিকে এই অনুষ্ঠানকেইটাৰ জৰিয়তে যিটো প্ৰচণ্ড মই জাতীয়তাবাদ দেখিলোঁ, তো আমাৰ মাজতো সেই জাতীয়তাবাদী শক্তি আছে। আজি সংস্কাৰ ভাৰতীৰ কথা, সংস্কাৰ ভাৰতী কি শিকাইছে? আজি সংস্কাৰ ভাৰতীৰ জৰিয়তে মই কি শিকিলোঁ যে আমাৰ গাঁৱে ভূঞে যিবিলাক সংস্কৃতি মানে শিশু লুকাই আছে, যাৰ মাজত প্ৰতিভা আছে, তেওঁলোকক এখন মঞ্চ দিয়া, এয়া কি জাতীয়তাবাদ নহয়? আমাৰ কৃষ্টি সংস্কৃতিক লৈ যোৱা, আগবঢ়াই শিকিবলৈ ব্যৱস্থা কৰা, তেওঁলোকৰ যিবিলাকৰ মাজত সেই দক্ষতাটো আছে, তেওঁলোকক এখন উপযুক্ত মঞ্চ দিয়া, এয়া হৈছে সংস্কাৰ ভাৰতীৰ কাম। তাত দেশভক্তি জগোৱা হয়। দ্বিতীয়তে আপুনি যিটো অনুষ্ঠানৰ কথা ক'লে, হিন্দু জাগৰণ অসম, তো হিন্দু জাগৰণ অসমৰ কাম হৈছে হিন্দু সমাজৰ সুৰক্ষা আৰু নিৰাপত্তা। তো হিন্দু সমাজৰ সুৰক্ষা আৰু নিৰাপত্তা বুলি কোৱাৰ লগে লগে যিটো লাভ জেহাদৰ কথা কৈছে, সেই লাভ জেহাদ প্ৰসংগটোৰ লগত হিন্দু সমাজৰ সুৰক্ষাৰ লগত এটা জড়িত বিষয়। গতিকে আমি এই হিন্দু জাগৰণৰ জৰিয়তে আমি সমগ্ৰ হিন্দু ব্যৱস্থাক শক্তিশালী কৰিবলৈ শিকাইছোঁ। মানে আপুনি মই মোৰ কাষৰ ঘৰৰ ল'ৰাটো জিমত যোৱা মানে মোক মাৰিবলৈ যোৱা নুবুজায়। তেওঁ নিজকে সুৰক্ষিত কৰিবলৈ, নিজৰ শৰীৰটো সুস্থ ৰাখিবলৈ তেওঁ জিমত গৈছে। তো তাৰ কাৰণে যদি মই ভাবিলোঁ মোক মাৰিবলৈ তেওঁ জিমত গৈছে নেকি, সেইটো মোৰ দুৰ্বলতা, সেইটো তেওঁৰ নহয়। হিন্দু জাগৰণ মঞ্চ, লোক জাগৰণ মঞ্চ এটা অনুষ্ঠানো আছে, তাত কি? লোক জাগৰণ মঞ্চটো এটা পাৰ্মানেণ্ট অনুষ্ঠান নহয়। বিভিন্ন সময়ত যেতিয়া আমাৰ সন্মুখত নিৰ্বাচনবিলাক আহে, সেই নিৰ্বাচনৰ সময়ত আমি এটা জাগৰণ সৃষ্টি কৰিবলৈ বিচাৰোঁ, য'ত আমি 100% ভোটদানৰ কাৰণে আহ্বান জনাওঁ। আৰু 100% ভোটদান সকলোৱে আহিব লাগে। আমাৰ মাজত বহুতো ব্যক্তি আছে যিবিলাকে অনীহা, ভোট দিনো কি পাম, সকলোতে দেখোন কাৰাপশ্যন, এনেকুৱা ধৰণৰ বিভিন্ন কথা চিন্তা কৰি বহুতে বহি থাকে। গতিকে তেওঁলোকক আমি ঘৰে ঘৰে গৈ উলিয়াই লৈ আহক, ভোট দিবলৈ যাওঁ। আৰু লোকজাগৰণ মঞ্চৰ এই পদক্ষেপৰ কাৰণে মই বিশ্বাস কৰোঁ যে অসমত সেই ভোটদানৰ যিটো হাৰ, এই হাৰটো যথেষ্ট পৰিমাণে বৃদ্ধি হৈছে। গতিকে লোকজাগৰণ মঞ্চৰ এই কাম নিশ্চিতভাৱে প্ৰয়োজন আছে। নিশ্চয়। আৰু এটা সংগঠনৰ লগত আপুনি জড়িত, স্বামী বিবেকানন্দ চেতনা মঞ্চ। হয়, এই মঞ্চখন কেনেকুৱা মঞ্চ? হয়, স্বামী বিবেকানন্দ চেতনা মঞ্চৰ জৰিয়তে আমাৰ যিসকল যুৱক যুৱতী আছে, আমি তেওঁলোকক বিভিন্ন কথা শিকাবলৈ আমি চেষ্টা কৰোঁ। তাৰ এটা মই এক্সাম্পল দিব বিচাৰিছোঁ। আজি আমি সকলোৱে জানো যে সনাতন হিন্দু সংস্কৃতি বুলি নহয়, গোটেই বিশ্বৰ বুকুত যদি আমাৰ এখন গ্ৰন্থ জিলিকি আছে, সেয়াই হৈছে গীতা। তো গীতা অধ্যয়ন আমি কৰিব লাগে, আমি ভাগৱত ৰামায়ণ শাস্ত্ৰ আমি অধ্যয়ন কৰিব লাগে। কিন্তু আমাৰ মাজত এই শাস্ত্ৰবিলাক অধ্যয়নৰ যিটো পৰম্পৰা যিটো চলি আহিছে, আমাৰ সকলোৰে মনত এটা চিন্তা আছে যে আমি 60 বছৰৰ পিছত, অৰ্থাৎ যেতিয়া ৰিটায়াৰমেণ্ট হ'ম, তেতিয়া আমি ধৰ্ম কৰ্মত গুচি যাম। বহুতো ব্যক্তি ভাবে যে যেতিয়া মোৰ ল'ৰাটোৱে ব্যৱসায়টো চম্ভালিব পৰা হ'ব, তেতিয়া আমি ধৰ্ম কৰ্মত গুচি যাম। এতিয়া মোৰ প্ৰশ্নটো হৈছে, সেই সময়লৈকে সেই ব্যক্তিজনৰ চকুৰে নেদেখে, কাণেৰে নুশুনে, বহি থাকিব নোৱাৰা এটা পৰ্যায় পায়। সেইখিনি সময়ত যদি গীতাৰ শ্লোক গোটেইকেইটা মুখস্থ কৰি গীতাৰ সম্পূৰ্ণ জ্ঞান লৈ আমি জ্ঞানী হৈ পৰোঁ, কিন্তু জীৱনত ক'ত প্ৰয়োগ কৰিম?
গতিকে যদি শাস্ত্ৰৰ তত্ত্ববিলাক যদি অধ্যয়ন আমি সৰুতেই কৰিব পাৰোঁ তেতিয়া আমি জীৱনত প্ৰয়োগ কৰিব পাৰিম তো সেই একেটা কথাকে শ্ৰীকৃষ্ণই অৰ্জুনক সেই কুৰুক্ষেত্ৰ যুদ্ধৰ সময়ত যিখিনি পৰামৰ্শ দিছিলে সেই পৰামৰ্শখিনি গীতা নহয় জানো গতিকে আজি যুৱক যুৱতীক যদি প্ৰয়োজন হয় তেতিয়াহ'লে গীতাৰ তত্ত্বৰ প্ৰয়োজন আছে গীতাৰ তত্ত্ব যদি আমি যুৱক অৱস্থাত যদি শিকিবলৈ পাওঁ কাৰণ আমি বিভিন্ন সময়ত ভাৰাক্ৰান্ত হৈ যাওঁ বিভিন্ন চিন্তাত আমাৰ যিটো কোৱা হয় মানসিকভাৱে ভাঙি যোৱা যিটো পৰিস্থিতি এটা আহি যায় জীৱনত ইটো কৰিম নে সিটো কৰিম মানে আমাৰ সন্মুখত একো নাইকিয়া হৈ যায় ধৰাশায়ী এটা অৱস্থা আৰু সেই সময়ত যদি আমি গীতা অধ্যয়ন কৰোঁ মই ভাবোঁ যে শ্ৰীকৃষ্ণই কৈ যোৱা তেওঁৰ সেই মুখৰ বাণী আমাৰ কাৰণে অমৃত হৈ উঠিব সেইকাৰণে এনেকুৱা ধৰণৰ গীতা শাস্ত্ৰৰ অধ্যয়নৰ প্ৰাসংগিকতা আমি স্বামী বিবেকানন্দ চেতনা মঞ্চৰ জৰিয়তে যুৱক যুৱতীসকলৰ মাজলৈ লৈ যাবলৈ প্ৰয়াস কৰিছোঁ আপুনি কথা ভাল কয় আৰু স্পষ্ট কয় আৰু বহুত ডেফ্টত কয় আৰু সেইকাৰণে চাগে আপোনাৰ নেতা হোৱাৰ আপোনাৰ খুব ধুনীয়া এটা পথ সুগম হৈছে আপোনাৰ মই বিভিন্নজনক কথা পাতিছিলোঁ তেতিয়া মোক কৈছে আপুনি খুব ভদ্ৰ নম্ৰ আৰু আপুনি ডাঙৰক সন্মান আৰু সৰুক মৰম কৰাৰ এটা আপোনাৰ মানসিকতা আছে আৰু তেনেকৈ গঢ় লৈছে সেই মানসিকতা আপোনাৰ সেই অঞ্চলটোত বা মৰিগাঁও আপুনি যিটো অঞ্চলত থাকে গতিকে সেই বস্তুখিনিৰে আপোনাক কেনেকৈ আগুৱাই নিয়াত বা মানুহৰ সংস্পৰ্শলৈ অহা ক্ষেত্ৰত সাহস যোগাইছে হয় নিশ্চয় যিটো কথা কৈছে যে সকলোৰে সেইটো ৰাইজে বিচাৰ কৰিব সেইটো মই নিজে মন্তব্য দিয়াটো উচিত নহয় কিন্তু ৰাইজৰ ওচৰলৈ যাবলৈ সুযোগটো আমি এইকাৰণে পাইছোঁ যেতিয়া সংগঠন আছে মোৰ চিন্তাবিলাক অলপ সুকীয়া তো বিভিন্ন সময়ত আমাৰ মনত চিন্তা আহিলে যে আমাৰ সমাজত বহুতো এনেকুৱা পুৰুষ মহিলা আছে যিবিলাকে তেওঁলোকে বিয়া পাতিছে মানে সংসাৰ কৰিছে কিন্তু তেওঁলোকৰ আনুষ্ঠানিক বিবাহ সম্পন্ন হোৱা নাই আৰু তাৰ কাৰণটো হৈছে আৰ্থিক দৈন্যতা তেনেকুৱা লোকসকলক বাছি আমি সামূহিক বিবাহৰ আয়োজন কৰিলোঁ প্ৰায় 2000 জোৰা তেনেকুৱা বিয়া আমি এতিয়ালৈকে সমাপ্ত কৰিছোঁ গতিকে এইবিলাক কামৰ জৰিয়তে ৰাইজৰ ওচৰলৈ আমি গৈছিলোঁ আৰু ৰাইজে সেইকাৰণে আঁকোৱালি লয় আৰু সেইকাৰণে ৰাইজৰ লগত মিলি থকাৰ এটা পৰিৱেশ পাইছোঁ তদুপৰি 2019 বৰ্ষত আমি মৰিগাঁও জিলাত এটা ডাঙৰ অনুষ্ঠান আয়োজন কৰিছিলোঁ আৰু সেই সময়ৰ মুখ্যমন্ত্ৰী মাননীয় শ্ৰীযুত সৰ্বানন্দ সোণোৱালদেৱ উপস্থিত আছিলে আৰু আধা মন্ত্ৰীসভা তাত উপস্থিত আছিল আৰু সেই কাৰ্য খুবেই সুন্দৰ হৈছিলে আমি 6200 শিশু কৃষ্ণ উলিয়াইছিলোঁ আৰু 6200 শিশু কৃষ্ণ একেলগে একেটা বৰগীততে নৃত্য কৰিছিলে গোৱালি পাৰাতে নাচে প্ৰাণ গোপাল গোৱালি পাৰাতে নাচে আৰু এইটো আমি গ্ৰীনিজ বুক অফ ৰেকৰ্ডত মৰিগাঁৱৰ নাম সন্নিৱিষ্ট কৰি থৈছোঁ গতিকে এই যিবিলাক সৰু সৰু পদক্ষেপ তৃতীয়তে আজিৰ পৰা কিছুদিন আগত আমি এটা অনুষ্ঠান আয়োজন কৰিলোঁ সেইটো হৈছে লাচিত দিৱস আৰু যোৱা লাচিত দিৱসত মৰিগাঁও জিলাত কণ শিশু 10,000 লাচিত হৈ পেলাই উপস্থিত হৈছিল আৰু তাত সকলোৱে এটা বাৰ্তা দিছিলোঁ আকৌ যদি যাব লাগে শৰাইঘাটলৈ এই গীতটো সকলোৱে একেলগে গীত গাইছিল গতিকে তেনেকুৱা ধৰণৰ যিবিলাক সৰু সৰু কাৰ্যক্ৰম এই কাৰ্যক্ৰমবিলাকৰ জৰিয়তে আচলতে ৰাইজৰ মাজলৈ গৈছোঁ সৰু ল'ৰা ছোৱালীখিনিৰ লগত একেলগে সহবাস কৰিছোঁ একেলগে খেলিছোঁ মই এতিয়াও খেলোঁ তেওঁলোকৰ লগত এতিয়াও খেলোঁ বিভিন্ন কথা মই এতিয়া সাধুৰ কম্পিটিশ্যন পাতি আছোঁ তো আমি এটা চিন্তা কৰি আছোঁ যে আমাৰ মাজৰ পৰা সাধু কথাটো নাইকিয়া হৈ গৈছে তো সেইকাৰণে আমি পূৰ্ণিমাৰ সময়তহে অনুষ্ঠানটো আয়োজন কৰিম টোটেলি প্ৰাকৃতিক পৰিৱেশত যিটো আগৰ দিনত আমি যিটো শুনিছিলোঁ যে চোতালত ধাৰিত বহি পীৰাত বহি আইতাই সাধু কয় সেই পৰিৱেশটো আকৌ আনিবলৈ চিন্তা কৰিছোঁ নাম ৰাখিছোঁ জোনাক নিশা বহি আইৰ সাধু এই অনুষ্ঠানলৈ মোক মাতিব নিশ্চয় মই গৈ পেলাই এইটো অনুষ্ঠান গোটেই অসমৰ ৰাইজক দেখুৱাবলৈ নিশ্চয় মাতিব আজি কনফাৰ্ম নিশ্চয় ঠিক আছে গতিকে সেই অনুষ্ঠানবিলাক আমি এতিয়া গাঁৱে ভূঞে এটা কথা কৈছোঁ যে আমি সকলোৱে সাধু শিকিব লাগে তেওঁলোকৰ মাজত কম্পিটিশ্যন হ'ব আৰু জোনাক নিশা বুঢ়ীৰ সাধু এই অনুষ্ঠান আমি আয়োজন কৰিম চোতালত ধাৰি পাৰি নিশ্চিতভাৱে আৰু দ্বিতীয়তে আমি এটা অনুষ্ঠান আয়োজন কৰিলোঁ ৰামায়ণী নীতি প্ৰবচন তো ৰামায়ণী নীতি প্ৰবচনৰ জৰিয়তে আমি সকলো শিশুক সিদিনাখন কৈছিলোঁ যে সকলোৱে ৰাম হৈ আহিব লাগে আৰু সকলোৱে সীতা হৈ আহিব লাগে আৰু যদি ৰাম সীতা এই যে লাভ জেহাদৰ প্ৰসংগ ইয়াৰ লগত জড়িত হৈ আছে কিন্তু যদি ৰাৱণে ৰাৱণ হৈ আহিলেহেঁতেন তেতিয়াহ'লে সীতাই কেতিয়াও ভিক্ষা দিবলৈ বাহিৰত নাহে সেই লক্ষ্মণ ৰেখা অতিক্ৰম নকৰে গতিকে তেওঁ কি ভাৱেৰে আহিছিল এজন ঋষি মুনি হৈ গতিকে আমাৰ সমাজে যদি ৰামায়ণ অধ্যয়ন কৰে মই ভাবোঁ লাভ জিহাদ বন্ধ হ'ব তো সেইকাৰণে আমি যুৱক যুৱতীৰ মাজত স্বামী বিবেকানন্দ চেতনা মঞ্চৰ জৰিয়তে এই বিষয়খিনি লৈ যাব বিচাৰোঁ ৰামায়ণ অধ্যয়ন কৰা লাভ জেহাদৰ পৰা বাচিবা যুক্তি আছে আপোনাৰ কথাত আৰু এটা কাম আপুনি কৰিছে প্ৰায় 4500 আত্মসহায়ক গোটৰ লগত আপুনি জড়িত বুলি শুনিছোঁ হয় সেইটো কেনেকৈ জড়িত হৈছে নিশ্চয় মই সেইটো চৰকাৰৰ বস্তু ঠিকেই টাইট্ৰাছ বুলি এটা অনুষ্ঠান হয় এই অনুষ্ঠানটোৰ লগত মই 12টা বছৰ অসমৰ কোঅৰ্ডিনেটৰ হিচাপে আছিলোঁ ষ্টেট কোঅৰ্ডিনেটৰ হিচাপে আছিলোঁ
আৰু এই সময়ছোৱাত মহিলাসকলক মই সন্মুখৰ পৰা পাইছোঁ। এইটো 4,500 যিটো কথা কোৱা হৈছে, এইটো অনলি মৰিগাঁও সমষ্টিৰ কথা কোৱা হৈছে। গোটেই অসমত 20,000তকৈ বেছি আত্মসহায়ক গোটৰ লগত মই জড়িত হৈ আছোঁ। আজি আত্মসহায়ক গোট যিবিলাক গোটে আজি চৰকাৰী সাহাৰ্য পাবলৈ সক্ষম হৈছে, তেওঁলোকৰ গঠন প্ৰক্ৰিয়াত সকলোতে নহয়, য'ত আমাৰ কাম আছিলে তাত কিঞ্চিতমান হ'লে আমাৰ অৰিহণা আছে। আৰু এই মহিলাসকলক লৈ যে মহিলাৰ যি আত্মসহায়ক গোট, এই আত্মসহায়ক গোটটো যে এটা বেংকলৈ ৰূপান্তৰ হ'ব পাৰে, এই কনচেপ্টটো আমি তেওঁলোকক তেতিয়াৰ পৰাই দিছিলোঁ। দ্বিতীয় হৈছে মহিলাৰ যিটো উৎপাদন, আজি সময়ত আমি কৈ আছোঁ যে স্বাৱলম্বনৰ যিটো বিষয়, গতিকে মহিলাসকলে স্বাৱলম্বী কেনেকৈ হ'ব? তেওঁলোকে কাম কৰিব লাগিব নহয়। তো এইবিলাক বহুত কথা, আৰু এতিয়া যদি এই কথাখিনি যুক্তিযুক্ততা দিবলৈ যাওঁ তেতিয়াহ'লে বহুত আগলৈ গুচি যাব লাগিব, য'ত আকৌ গৈ ক'ৰবাত কংগ্ৰেছে দায়ী হ'ব। নাই ইমান দূৰলৈকে নাযাওঁ। তাকে তো সেইকাৰণে মই কৈছোঁ যে মহিলাৰ যিখিনি উৎপাদন, সেই উৎপাদনখিনিক যদি বজাৰত লৈ যাব লাগে, তেওঁলোকৰ বজাৰৰ অভাৱ আছে। নিশ্চয়। তাৰ কাৰণে আমি মহিলা বজাৰ কনচেপ্টটো বহুদিন ধৰি আমি ট্ৰাই কৰি আছোঁ, কিন্তু মহিলাৰ কাৰণে নতুন বিষয়। তো মহিলাৰ বজাৰ ব্যৱস্থাটোৰ কাৰণে চিন্তা কৰিছোঁ। আৰু তদুপৰি আপুনি দেখিব অসমৰ বিভিন্ন প্ৰান্তত মহিলাৰ যি উৎপাদন, তাক বিক্ৰীৰ কাৰণে বিহুৰ সময়ত কেইটামান মেলা হয়। সেই মেলাৰ সময়ত গোটবিলাকে বস্তুখিনি বিক্ৰী কৰিবলৈ সময়টো পায় বা সুবিধাটো পায়, কিন্তু তাৰপিছত তেওঁলোকে বছৰটো কি কৰি থাকিব? তো তাৰ কাৰণে তেওঁলোকৰ এটা উপযুক্ত যে বজাৰ ব্যৱস্থা লাগে, আৰু মহিলাৰ আত্মসহায়ক গোটবিলাক যে প্ৰকৃততে এটা বেংকলৈ ৰূপান্তৰ হ'ব পাৰে, এই কনচেপ্টটো আমি তাহানিৰ পৰা কাম কৰি আছিলোঁ। আৰু সেইকাৰণে মহিলাসকলক লগত লৈ বিভিন্ন সময়ত তেওঁলোকক আমি গোটৰ হিচাপ কি ধৰণে লিখিব, তেওঁলোকে পইচাটো যিটো ফাইনেন্সিয়েল মেনেজমেণ্ট বুলি কয়, এইটো কেনেধৰণে তেওঁলোকে কৰিব, এই গোটেই বিষয়খিনিত আমি তেওঁলোকৰ মাজলৈ যাওঁ আৰু তেওঁলোকৰ হিচাপ নিকাচবিলাক আপডেট কৰি তেওঁলোকক আমি আপ টু ডেট কৰি ৰাখিবলৈ বিচাৰোঁ। গতিকে এই প্ৰক্ৰিয়াটোৰ লগত মই জড়িত হৈ পৰিছিলোঁ। উৎপল কুমাৰ নাথ ডাঙৰীয়া, বহুত বেছি দীঘলীয়া নকৰিম আমি অনুষ্ঠানটোক, একদম যুক্তিসংগত কথাখিনি আলোচনা কৰিছোঁ। অকণমান ৰাজনীতিৰ কথা পাতিম। আপোনাৰ সমষ্টিটোৰ বিষয়ে আপুনি কিমান জানে এবাৰ আমিও জানো। সমষ্টিটো কিমান ডাঙৰ, চাৰিসীমা কি, মানুহ কিমান আছে, আৰু আপুনি কোনখিনি মানুহৰ লগত সংস্পৰ্শ বেছি কৰিছে, আৰু আপোনাৰ টাৰ্গেট ভোটাৰ কোনখিনি? নিশ্চয় অতিকে এটা ৰাজনৈতিক প্ৰশ্ন সুধিছে। যা হওক, কিমান আছে ভোটাৰ টোটেল আছে আমাৰ 2,09,000। মানে হিচাপ নিকাচ এটা কৰা হৈছে। 2,09,000। 2,09,000 পুৰুষ মহিলা 1,38,000 আৰু ৰেষ্ট। আৰু বাকী আমাৰ যিহেতু এখন স্বায়ত্তশাসিত পৰিষদো আছে, তাৰ পৰা আপুনি কেনেকৈ জড়িত তাৰ লগত, তাৰ পৰা সুযোগ সুবিধা পাবনে নাই? একচুৱেলি গোটেই বিষয়টো মোৰ কাৰণে নতুন, কাৰণ যিহেতু মই সংগঠনৰ আওতাত আছিলোঁ। কিন্তু যিমান দূৰ সম্ভৱ মৰিগাঁও সমষ্টিটো বিভিন্ন জাতি জনগোষ্ঠীৰে ভৰি আছে একদম। আৰু মূলতঃ তাতে তিৱা জনগোষ্ঠী বা তিৱা ভোটাৰ সংখ্যা সৰ্বাধিক। কিন্তু তাৰ অৰ্থ এইটো নহয় যে মৰিগাঁও জিলা মানে ST প্ৰধান, তেনেকুৱা নহয়। মৰিগাঁও যিটো সমষ্টি, এই সমষ্টিটো মূলতঃ OBC মেজৰিটি এটা ছিট। তো মই ভাবোঁ যে যিহেতু ৰাজনৈতিকভাৱে জড়িত হোৱাৰ এটা মন মেলিছোঁ, গতিকে নিশ্চিতভাৱে নিজৰ প্ৰাৰ্থিত্ব বিচাৰি দললৈ আবেদন নিশ্চয় জনাম। কিন্তু এই গোটেই ব্যৱস্থাটো দলৰ যি সিদ্ধান্তৰ ওপৰত নিৰ্ভৰ কৰিব। গতিকে দলৰ লগত বহু বছৰ ধৰি অক্লান্ত পৰিশ্ৰম কৰি বহুতো কাৰ্যকৰ্তাই ইতিমধ্যে কাম কৰি আছে, আৰু তেওঁলোকৰ তুলনাত আমি নিচেই নগণ্য। কিন্তু ৰাইজৰ যিটো আহ্বানৰ প্ৰতি সঁহাৰি জনাইছোঁ। আৰু দ্বিতীয় কথা, সংগঠনৰ থকা সময়ছোৱাত ক'ৰবাত নহয় ক'ৰবাত আমি ৰাজনৈতিক শক্তি এটাৰ কিন্তু অভাৱ অনুভৱ কৰিছিলোঁ। গতিকে সেই কথাটো নিজৰ মন আৰু মগজুত ক্ৰিয়া কৰি আছিল। গতিকে 1-2-3 কৰি মানে আগবাঢ়িম বুলি পেলাই যিহেতু চিন্তাটো কৰিছোঁ, গতিকে মৰিগাঁও সমষ্টিটো ৰাজনৈতিক দৃষ্টিৰে মোৰ কাৰণে নতুন, কিন্তু সাংগঠনিক সামাজিক দৃষ্টিকোণেৰে মোৰ কাৰণে নতুন নহয়। যে ইয়াত মই 15টা বছৰ ধৰি কাম কৰি আছোঁ, আৰু ইয়াত যদি আপুনি যিটো উল্লেখ কৰিছে যে কোনটো সমাজৰ বা কাক টাৰ্গেট কৰিছোঁ, ইয়াত টাৰ্গেট কৰিবলগীয়া একোৱেই নাই। সকলোৰে মাজত আছোঁ, সকলোৰে মাজত, ৰাইজৰ কাষত, ৰাইজৰ মাজত থাকি কাম কৰি আছোঁ, বিভিন্ন সমস্যা সমাধান কৰি আছোঁ। গতিকে মই ভাবোঁ যে ৰাইজৰ সেই মৰম বুটলিবলৈ নিশ্চিতভাৱে সক্ষম হ'ম। তিৱাৰ ৰাইজ বেছি আছে নিশ্চয়। বৰ্তমানৰ বিধায়ক ৰমাকান্ত দেউৰী, তেখেত এগৰাকী তিৱা। নিশ্চয়। চ' কিয় ভাবিলে তেখেতে কাম কৰিব পৰা নাই নেকি সেই অঞ্চলটোৰ কাৰণে, যে আপুনিও ভাবিলে আৰু একেটা দলৰ পৰা ভাবিলে, ক'ৰবাত আপোনালোকৰ মাজতেই কিবা আছে নেকি দ্বন্দ্ব কাজিয়া, যে ক'ৰবাত থাকে ন তেনেকুৱা, যে ৰমাকান্ত দেউৰী ডাঙৰীয়াই পৰা নাই চাগে সেইকাৰণে মই আহোঁ, নতুন যুৱক আহিব লাগে। একচুৱেলি আপোনালোক দুজনৰ মাজত কি চলি আছে?
তেনেকুৱা বিতৰ্কিত বিষয় একো নাই যে আমাৰ মাজত কিবা দ্বন্দ্ব আছে, তেনেকুৱা কোনো কথা নাই। তেখেতক আমি সন্মান কৰোঁ। তেখেত আমাৰ মৰিগাঁও সদৰ সমষ্টিৰ সন্মানীয় বিধায়ক, তেওঁৰ লগত আমাৰ কোনো বিভেদ নাই। কিন্তু গণতান্ত্ৰিক প্ৰক্ৰিয়াত সকলোৰে এটা অধিকাৰ নিশ্চিতভাৱে আছে আৰু সেই পৰ্যায়টো আজিৰ সৃষ্টি নহয়, আছেই। যিকোনো এটা ছিটত আপুনি দেখিব অসমৰ 126টা ছিট, 126টা ছিটৰ কাৰণে কেতিয়াও এজন ব্যক্তি নিৰ্বাচিত হৈ নিশ্চিতভাৱে নাথাকে। তাত সকলোৰে আশা আকাংক্ষা, সকলো ৰাইজৰ চিন্তা চৰ্চা, বিচৰা নিবিচৰা বিভিন্ন প্ৰশ্ন থাকে। গতিকে অকল সেই সমষ্টিটোত মই প্ৰাৰ্থিত প্ৰত্যাশী হিচাপে বিচাৰিম তেনেকুৱা নহয়, বিভিন্নজন যোগ্য ব্যক্তি আছে। গতিকে যোগ্যতা থাকিলেও নহ'ব, দলৰ যি নীতি নিৰ্দেশনা, দলৰ যি ৰণকৌশল তাৰ আধাৰত যদি পৰি যায় নিশ্চিতভাৱে সুবিধা লাভ কৰিব পাৰি। আৰু দ্বিতীয় কথাটো এইকাৰণে আশা কৰিছোঁ যে মৰিগাঁৱৰ যুৱ প্ৰজন্মই মোক ক'ৰবাত নহয় ক'ৰবাত আগবঢ়াই দিছে, মৰিগাঁওবাসী ৰাইজে আগবঢ়াই দিছে আৰু তেওঁলোকৰ সাহস আৰু প্ৰেৰণা লৈ তেওঁলোকৰ অভিভাৱকত্বতহে মই আগবাঢ়িবলৈ বিচাৰিছোঁ। মৰিগাঁৱৰ নতুন প্ৰজন্মই ৰমাকান্ত দেউৰীক ভাল নাপায় নেকি? তেওঁ চিন্তা ভাৱনাবিলাক নিমিলে নেকি? চাওক, এই কথাটো উত্তৰ যদি মই ৰমাকান্ত দেউৰী ডাঙৰীয়া বুলি দিবলৈ যাওঁ তেতিয়াহ'লে কথাটো ভুল হ'ব। যিকোনো এজন ব্যক্তিৰ ক্ষেত্ৰতে যদি আপুনি চাবলৈ যায়, এতিয়া বৰ্তমান সময়ত অসমৰ মুখ্যমন্ত্ৰী মহোদয় তথা ভাৰতীয় জনতা পাৰ্টীৰ সমূহ নেতৃবৃন্দ এটা কথা স্পষ্টকৈ কৈ আছে যে ৰাজনীতিত যুৱ প্ৰজন্মৰ অংশগ্ৰহণ হ'ব লাগে। গতিকে ৰাজনীতিত যদি যুৱ প্ৰজন্মৰ অংশগ্ৰহণ হ'ব লাগে, ক'ৰবাত ময়ো যুৱ প্ৰজন্মক প্ৰতিনিধিত্ব কৰোঁ। আৰু দ্বিতীয় কথাটো হৈছে হয়, আৰু দ্বিতীয় কথাটো হৈছে কি, বৰ্তমানৰ যিজন বিধায়ক তেওঁক মই নস্যাৎ কৰা নাই, তেওঁ যি কৰিছে তেওঁ সন্মান সহকাৰে মই কৈছোঁ যে যিহেতু তেওঁ বয়স বৰ্তমান 70ৰ ঊৰ্ধত, গতিকে সেই সময়ত মই ভাবোঁ মানুহ এজন কৰ্মস্পৃহা সেইটো নাথাকিব যিটো এজন যুৱকৰ ক্ষেত্ৰত বা তাতকৈ তেখেততকৈ কম বয়সৰ মানুহৰ ক্ষেত্ৰত থাকিব। সেইকাৰণে তেখেতক এৰি দিব লাগে বুলি আপুনি আহ্বান কৰিছে? তেখেতক এৰি দিব লাগে বুলি আহ্বান কৰাৰ ধৃষ্টতাটো মোৰ নাই, কিন্তু যুৱ প্ৰজন্মৰ যিটো চিন্তা আৰু ৰাইজৰ যিটো চিন্তা, ক'ৰবাত নহয় ক'ৰবাত ভাৰতীয় জনতা পাৰ্টীক বিচাৰিছে কিন্তু পৰিৱৰ্তন বিচাৰিছে। বুজিছোঁ। ভাল লাগিছে কথা পাতি, আৰু সময় বেছি হোৱাহেঁতেন আৰু ভাল লাগিলেহেঁতেন কথা পাতি, কিন্তু আজি প্ৰথমবাৰৰ কাৰণে আপোনাক লগ পালোঁ, যুক্তি সহকাৰে আপুনি কথাখিনি কৈছে, ভাল লাগিলে। মই দুজনমান ব্যক্তিৰ নাম কওঁ আৰু তেওঁৰ সন্মান ৰক্ষা কৰি আপুনি দুটামান শব্দ তেওঁলোকৰ বিষয়ে ক'ব লাগিব। সেয়া বৰ্তমানৰ দলৰো হ'ব, বেলেগ দলৰো হ'ব। নিশ্চয়। প্ৰথমতে সুধি ল'ব বিচাৰিছোঁ, আপোনাৰ ৰাজনৈতিক গুৰু কোন হয়? এটা ডাঙৰ প্ৰশ্ন। এইটো প্ৰশ্ন সিদিনা দুজন মানে উত্তৰ দি পেলাই আকৌ মোক কাটি দিবলৈ দিছিলে, সেইকাৰণে মই আপোনাক আৰম্ভণিতে সুধি লৈছোঁ, ভালকৈ চাই বুজি উত্তৰটো দিব যাতে মই কাটিবলগীয়া নহয়। চাওক, ৰাজনৈতিক গুৰু বুলি যদি কোৱা যায় তো ৰাজনৈতিক গুৰু মোৰ মা একদম অত্যন্ত নিস্বাৰ্থ নিষ্ঠাৱান কৰ্মী ভাৰতীয় জনতা পাৰ্টীৰ। গতিকে মোৰ ঘৰখনত মই যেতিয়াৰ পৰাই জন্ম হৈছোঁ তেতিয়াৰ পৰাই পদুম ফুল মই দেখি আছোঁ। গতিকে মোৰ কাৰণে আটাইতকৈ মোৰ আদৰ্শ, মোৰ ৰাজনীতিবিদ হৈছে মোৰ মা। আৰু আমাৰ এতিয়া বাৰু মা বুলি ক'লে যেতিয়া, আৰু তাত মোৰ বেলেগ প্ৰশ্ন নাই, মই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নামটো লোৱাৰ লগে লগে আপোনাৰ মনৰ পৰা কি ওলায়? হয়, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা মোৰ দৃষ্টিৰে যদি ক'বলৈ যাওঁ, সৰ্বশ্ৰেষ্ঠ নেতা, সাহসী নেতা, দূৰদৰ্শী নেতা। অসমত যদি সনাতন হিন্দু সমাজে মেৰুদণ্ড চিধা কৰি জীয়াই থাকিব লাগে তেতিয়াহ'লে হিমন্ত বিশ্ব শৰ্মাৰ বাহিৰে দ্বিতীয় বিকল্প নাই। সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া আটাইতকৈ ধাৰ্মিক, খুবেই ভাল লাগে, অন্তৰত গভীৰ শ্ৰদ্ধা আছে। পীয়ুষ হাজৰিকা ডাঙৰীয়া একদম সাহসী, আপোনাৰ কাষৰে হ'ব। নিশ্চয়, একদম সাহসী। আৰু মই ভাবোঁ যে ৰাজনীতিত ক'ৰবাত নহয় ক'ৰবাত তেওঁৰ দৰে সাহসী ব্যক্তিৰ প্ৰয়োজন আছে। আপোনাক ওচৰৰ পৰা সহায় নিশ্চয় কৰিব, কাৰণ কাষৰ সমষ্টিটোৱে নিশ্চয় তেখেতৰ হ'ব, গাতে লাগি থকা সমষ্টিটোৱে। হয়, নিশ্চয়। জয়ন্ত মল্ল বৰুৱা, তেখেতক মই বহুত বেছি ওচৰৰ পৰা নাজানো। বুজিছোঁ। অখিল গগৈ ডাঙৰীয়া ৰাস্তাত আন্দোলন কৰে, গতিকে তেওঁ ৰাজনীতিত থকাতকৈ কোনোবা জাতীয় সংগঠনৰ দায়িত্ব লৈ থাকিলে ভাল। গৌৰৱ গগৈ ডাঙৰীয়া ভৱিষ্যত আছিলে কিন্তু মিছ ইউজ কৰিছে। সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য ৰাজনৈতিকভাৱে প্ৰতিষ্ঠা হ'ব পাৰিলেহেঁতেন, কিন্তু নিজৰ আদৰ্শত আজিও খামুচি ধৰি আছে, গতিকে আদৰ্শত থকা এজন ব্যক্তি। লুৰিণজ্যোতি গগৈ ভৱিষ্যত আছিলে, কিন্তু মোৰ দৃষ্টিৰে ক'ৰবাত প্ৰক্ৰিয়াটো ভুল হৈছে। ৰমাকান্ত দেউৰী ৰাজনীতিৰ পৰা সন্ন্যাস ল'বলৈ সময় হৈছে। বাৰু, আৰু এইখিনিতে এটা কথা স্পষ্ট কৰি দিওঁ, কাৰণ যিসকল ব্যক্তিৰ নাম কৰিছে যে তেওঁলোকক মন্তব্য দিব পৰা ধৃষ্টতা, সাহস আমাৰ নাই। কিন্তু যিহেতু আপুনি প্ৰশ্নটো কৰিছে, এটা শব্দত উত্তৰ দিবলৈ যিহেতু কোৱা হৈছে, সেইকাৰণে উত্তৰটো দিবলৈ প্ৰয়াস কৰিছোঁ।
নিশ্চয় ধন্যবাদ জ্ঞাপন কৰিছোঁ। মই আৰু বেছি দীঘলীয়া নকৰোঁ, আপোনাৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিছোঁ। আপুনি যি ইচ্ছা লৈ আহিছে 2026 সেইখিনি পূৰণ কৰক। আশা কৰিছোঁ আপুনি দলৰ টিকট পাওক, তাৰপিছত ৰাইজৰ সেৱা আগবঢ়াওক, বহুত ভোটত আপুনি জয়যুক্ত হওক। আৰুনো কি ক'ম, আপোনাৰ ফালৰ পৰা কিবা ক'বলগীয়া আছে যদি কওক, কেনেকুৱা লাগিলে? নাই সঁচাকৈ বাৰ্তালাপ অনুষ্ঠানটো বিভিন্ন সময়ত আমি চাই থাকোঁ, দেখি থাকোঁ। তো আজি যে ইয়াত আহিবলৈ সুযোগ লাভ কৰিম সেইটো মোৰ কাৰণে এটা নতুন বিষয়। গতিকে আহিছোঁ, আহি আপুনি যিখিনি প্ৰশ্ন কৰিছে বা ৰাইজক উদ্দেশ্যি, তো ৰাইজক মোৰ মনৰ কথাখিনি ক'বলৈ প্ৰয়াস কৰিছোঁ। গতিকে এটা কথা স্পষ্ট, মই শেষত এটা কথাই ক'বলৈ বিচাৰিম যে আমি কেতিয়াও আমি যিহেতু জীৱন্ত হয়, গতিকে কেতিয়া আমি নদীৰ সোঁতত যেনেকৈ এটা কাঠ যদি উপঙি গুচি গৈ থাকে, আমি কাঠৰ টুকুৰাটো নহয় যে নদীৰ সোঁতেৰে লৈ যাব। আমি জীৱন্ত মানুহ, গতিকে অকণমান চকু মেলি চাই আমি খোজ দিয়াটো উচিত। মৰিগাঁও সমষ্টিৰ কোনটো জেগাত আপুনি ধৰি লওক আপোনাৰ একদম বহুত দুখ আছে, অলপ ডিপ্ৰেশ্যনত গৈছে, মৰিগাঁও সমষ্টিৰ বা আটাইতকৈ বেছি ফূৰ্তি লাগি আছে আপোনাৰ মনটোত, অকলশৰে মৰিগাঁও সমষ্টিৰ কোনটো ঠাইত গৈ আপুনি কিছু সময় বিৰতি ল'ব বিচাৰে? নিশ্চয় মই পাটেকীবুৰী বিচাৰোঁ, মৰিগাঁও জিলাৰ, মৰিগাঁও সমষ্টিৰ নহয়, মৰিগাঁও জিলাৰ পাটেকীবুৰীত। গতিকে পাটেকীবুৰীত কেতিয়াবা মই এইকাৰণেই যাওঁ যে নিজৰ অসমখনক চাবলৈ এবাৰ মই প্ৰয়াস কৰোঁ। দুৰ্ভাগ্যৰ বিষয় এইটোৱেই যে পাটেকীবুৰীলৈ মই এইকাৰণেই যাওঁ, পাটেকীবুৰীত গ'লে আপুনি এজনো হিন্দু দেখা নাপায়। বাহ, তাত মানে শান্তি পায় আপুনি? শান্তি পাওঁ। মানে মুছলমান দেখা নাপালে আপোনাৰ শান্তি লাগে? আপুনি আপোনাৰ উত্তৰ পৰা নাই, মই সেইটো কোৱা নাই। মই কৈছোঁ যে শান্তি বিচাৰি যদি যাব লাগে, তাত মোৰ শান্তি তাত আছে য'ত অসমৰ কথা চিন্তা কৰিবলৈ সুযোগ পাওঁ। তাত এজনো হিন্দু নাই। পাটেকীবুৰী এজনো হিন্দু নাই। তাত গৈ পেলাই মই সেই শান্তিটো কোনটো শান্তিৰ কথা কৈছোঁ যে আমাৰ কৰিবলগীয়া আৰু কি আছে, সেই অনুভৱটো, সেই শান্তিকণ তেতিয়া বিচাৰি পাম যেতিয়া পাটেকীবুৰীৰ চাৰিওফালে এটা বৃহৎ উচ্ছেদ হ'ব আৰু যিটো উচ্ছেদত অচিনাকি লোকসকল নস্বাত হৈ যাব। তো সেইকাৰণে সেই অঞ্চলটো চাবলৈ যাওঁ। বিদায় লৈছোঁ, ধন্যবাদ। ধন্যবাদ। আকৌ লগ পাম, ধন্যবাদ, থেংক ইউ।